পৃথিবীত বিৰল যে এজন ৰাজনীতিজ্ঞ এনেধৰণৰ অৰ্থনীতি পাৰ্গত লোক যাক স্বীকৃতি ভাৰতবৰ্ষৰ মানুহে দিয়া নাই, যাক স্বীকৃতি দিছে পৃথিৱীৰ মানুহে। বৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে আমাৰ ৰিচেশ্যনৰ সময়ত বিশিষ্ট পৃথিৱী বিখ্যাত অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙে আমাক সহায় কৰিব। তেনে এজন লোকক আজি আমি প্ৰধানমন্ত্ৰী হিচাপে পাইছিলোঁ আৰু তেনে এজন লোকক অসমত প্ৰতিনিধিত্ব কৰিছিল। আজি অসমে কি পাইছে কি নাপাইছে সেই কথাখিনি আমি ৰাজনীতিবিদক অলপ সোধাত কৰি সেই সময়ত লাগি থকা যদি অৰ্থনীতিৰ লগত লাগি থকা বিষয়ালোকক 90-10-100% অনুদান নীৰৱে আজিৰ নিচিনা আপোনাৰ তেওঁ খুব প্ৰচাৰ বিমুখ আছিল আৰু সেইকাৰণে তেওঁ সেই নিজৰ ধাৰ লোৱা পইচাৰে তেওঁ নিজৰ প্ৰচাৰ কৰা নাছিল। কি সহায় কৰিছিল সেই কথাবিলাক আপোনালোকে ইতিহাসৰ পাঠত লিখা থাকিব। সেইকাৰণে ডক্টৰ মনমোহন সিঙে ডাঙৰীয়াই দুখত কৈছিল যে মোৰ কথাবিলাক ইতিহাসে কিন্তু দুখ লাগে তেতিয়া যেতিয়া বহুতক সহায় কৰা লোকে আজি ডক্টৰ মনমোহন সিং ডাঙৰীয়া মোৰ মনত পৰে যে যেতিয়া ৰাজ্যসভাৰ সদস্য হ'ব গৈছিল যিসকলক বিভিন্ন ধৰণে সহায় কৰিছিল সেই লোকসকলে তেখেতক অসুবিধাত পেলাইছিল। তেতিয়া তেওঁ নীৰৱে মনখিনি দুখ পাইছিল। এদিন আমি দেৱব্ৰত শইকীয়া আমি আহোঁতে এই কথাবিলাক তেওঁ নীৰৱে আমাক কোৱাও আমি মোৰ মনত পৰে। গতিকে কথাবিলাক আপোনাৰ যেনেধৰণে আমি ডাঙৰক সন্মান কৰোঁ, মৰম কৰা এই অসমৰ সংস্কৃতিৰ পৰিপন্থী কাম কৰিছোঁ এই সময়খিনিত আমাৰ মনত পৰিছিল, আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু অসমৰ ক্ষেত্ৰত তেখেতৰ অৱদান দেশখনত পৃথিৱীত যেতিয়া ৰিচেশ্যন চলিছিল ভাৰতবৰ্ষক কেনেকৈ অৰ্থনীতিত টনকিয়াল কৰি ৰাখিছিল এই কথাবিলাক আমি ক'ব নালাগে, পৃথিৱীয়ে এই কথাবিলাক স্বীকৃতি দিয়ে। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে লানি নিচিঙা লোক ইয়ালৈ আহিছে। মই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ পৃথিৱীত বিৰল যে এজন ৰাজনীতিজ্ঞ এনেধৰণৰ অৰ্থনীতি পাৰ্গত লোক যাক স্বীকৃতি ভাৰতবৰ্ষৰ মানুহে দিয়া নাই, যাক স্বীকৃতি দিছে পৃথিৱীৰ মানুহে। বৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে আমাৰ ৰিচেশ্যনৰ সময়ত বিশিষ্ট পৃথিৱী বিখ্যাত অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙে আমাক সহায় কৰিব। তেনে এজন লোকক আজি আমি প্ৰধানমন্ত্ৰী হিচাপে পাইছিলোঁ আৰু তেনে এজন লোকক অসমত প্ৰতিনিধিত্ব কৰিছিল। আজি অসমে কি পাইছে কি নাপাইছে সেই কথাখিনি আমি ৰাজনীতিবিদক অলপ সোধাত কৰি সেই সময়ত লাগি থকা যদি অৰ্থনীতিৰ লগত লাগি থকা বিষয়ালোকক 90-10-100% অনুদান নীৰৱে আজিৰ নিচিনা আপোনাৰ তেওঁ খুব প্ৰচাৰ বিমুখ আছিল আৰু সেইকাৰণে তেওঁ সেই নিজৰ ধাৰ লোৱা পইচাৰে তেওঁ নিজৰ প্ৰচাৰ কৰা নাছিল। কি সহায় কৰিছিল সেই কথাবিলাক আপোনালোকে ইতিহাসৰ পাঠত লিখা থাকিব। সেইকাৰণে ডক্টৰ মনমোহন সিঙে ডাঙৰীয়াই দুখত কৈছিল যে মোৰ কথাবিলাক ইতিহাসে কিন্তু দুখ লাগে তেতিয়া যেতিয়া বহুতক সহায় কৰা লোকে আজি ডক্টৰ মনমোহন সিং ডাঙৰীয়া মোৰ মনত পৰে যে যেতিয়া ৰাজ্যসভাৰ সদস্য হ'ব গৈছিল যিসকলক বিভিন্ন ধৰণে সহায় কৰিছিল সেই লোকসকলে তেখেতক অসুবিধাত পেলাইছিল। তেতিয়া তেওঁ নীৰৱে মনখিনি দুখ পাইছিল। এদিন আমি দেৱব্ৰত শইকীয়া আমি আহোঁতে এই কথাবিলাক তেওঁ নীৰৱে আমাক কোৱাও আমি মোৰ মনত পৰে। গতিকে কথাবিলাক আপোনাৰ যেনেধৰণে আমি ডাঙৰক সন্মান কৰোঁ, মৰম কৰা এই অসমৰ সংস্কৃতিৰ পৰিপন্থী কাম কৰিছোঁ এই সময়খিনিত আমাৰ মনত পৰিছিল, আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু অসমৰ ক্ষেত্ৰত তেখেতৰ অৱদান দেশখনত পৃথিৱীত যেতিয়া ৰিচেশ্যন চলিছিল ভাৰতবৰ্ষক কেনেকৈ অৰ্থনীতিত টনকিয়াল কৰি ৰাখিছিল এই কথাবিলাক আমি ক'ব নালাগে, পৃথিৱীয়ে এই কথাবিলাক স্বীকৃতি দিয়ে। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে লানি নিচিঙা লোক ইয়ালৈ আহিছে। মই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ